তো বন্ধু বান্ধৱীসকল 2 মাহত কেনেকৈ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টটো পঢ়ি ক্লিয়াৰ কৰিব তাৰ কাৰণে আমি এটা ভিডিঅ' বনাইছিলোঁ ভিডিঅ'টো আমাৰ চেনেলত বিচাৰিলে পাই যাব বাৰু ঠিক আছে এতিয়া মেইন টপিকটো হ'ল যে মামাজী আছে মুখ্যমন্ত্ৰী তেখেতে এই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টটো সেই আগৰ আৰ্হিতে পাতিম বুলি কৈছে চ' তেখেতে কি কৈছিল বলক চাওঁ আমি তাৰ আগতে প্লিজ সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি আগন্তুক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট SSC টেট ইণ্ডিয়ান আৰ্মি আসাম পুলিচ এনেকুৱা এক্সামছৰ নোটছবিলাক লাগে তে ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰি আপোনালোকে এই এক্সামৰ নোটছবিলাক লৈ ল'ব পাৰিব সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নোটছবিলাক লাগিলে ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি লৈ ল'ব পাৰে বলক এতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল আমি চাওঁ যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যিহেতু 2 মাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে ৰাইজৰ ঊৰ্ধত নহয় যিসকলে মোক এই পৰামৰ্শটো দিছিল দুই এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম আজি দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ কাৰণে আমি আৰু 2খন মিটিং কৰিছিলোঁ